প্ৰিন্স ৰাবিয়ে আয়োজন কৰা এটি আৰ্ট এণ্ড ফেশ্বন শ্ব'ৰ বাবে খুব ততাতৈয়াকৈ মই দিল্লীৰ পৰা আহি উপস্থিত হৈছিলোঁ। আমাৰ লগত আছিল ঝাৰখণ্ডৰ এক্স মন্ত্ৰী শৈলেন্দ্ৰ প্ৰতাপ সিং আৰু তেওঁ NIEDCৰ বৰ্তমানৰ চেয়াৰমেন। আপোনালোকৰ বিপুল সমৰ্থন লাগিব তেওঁলোকক। আৰু যিহেতুকে আমাৰ বলিউডৰ মহাময়ী অভিনেত্ৰী ডেইজিছা ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে, গতিকে তেওঁৰ উপস্থিতিও আমাৰ এই সন্ধিয়াটো সঁচাকৈ জীপাল কৰি তুলিব বুলি আৰু এয়া মঞ্চত ডেইজিছা, ইমান যে ধুনীয়া লাগিছে অসমীয়া সাজযোৰেৰে, কি ক'ম আৰু। মই ক'লোঁ আপোনাক ইমান ধুনীয়া লাগিছে, তেওঁ মোক ক'লে আপোনাকো ইমান ধুনীয়া লাগিছে, আপুনি পিন্ধা অসমীয়া সাজযোৰ এই ৰংটো মোৰ খুব প্ৰিয়। খুব ভাল লাগিলে তেওঁৰ মুখত অসমীয়া সাজযোৰৰ প্ৰশংসা শুনি। প্ৰিন্স আৰু সঞ্জুৱে অকণমান মৰম যাচিলে আৰু সেইখিনি মৰম ডেইজিৰ হাতেৰে পাই সঁচাকৈ খুব ভাল লাগিলে।